জামুগুৰিহাটৰ কুসুমটোলাৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত শনিবাৰে এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ এগৰাকী সুযোগ্য সন্তান তথা চতিয়া সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়খনৰ 1963 চনৰ প্ৰতিষ্ঠা কালৰে পৰা 1996 চনৰ অৱসৰৰ সময়লৈকে অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদত থাকি বহুজন গুণী জ্ঞানী লোকৰ জীৱন গঢ়াত যথাৰ্থ ভূমিকা গ্ৰহণ কৰা সুৰেন দাস দেৱক মহাবিদ্যালয়খনত ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে। প্ৰাক্তন অধ্যক্ষগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ভিত্তিত সম্পাদনা কৰা দুখন গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট শিক্ষাবিদ জনপ্ৰিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা আৰু পাৰ্ল একাডেমীৰ সঞ্চালক ডক্টৰ সুশীল গোস্বামীয়ে। উক্ত সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি মহাবিদ্যালয়ৰ পৰিয়ালৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰাংগণতেই আয়োজন কৰা হয়। এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি জনাৰ্দন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্য অতিথিৰ আসন অলংকৃত কৰি ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা প্ৰগতিশীল চিন্তাবিদ ময়ূৰ বৰাই। মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেন দাস দেৱক আজি যি ৰাজহুৱাভাৱে সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে আৰু পৰিয়ালবৰ্গই যিখিনি আয়োজন কৰিছে উদযাপন সমিতি গঠন কৰি যেনেধৰণে কৰিছে মই আচলতে আজি এই অনুষ্ঠানত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। কাৰণ তেখেতৰ লগত মই 5 বছৰ এটা এই মহাবিদ্যালয়ত সেই অসম আন্দোলনৰ সময়ত এটা সম্পৰ্ক আছিলে আৰু তেখেতৰ প্ৰতি মোৰ অত্যন্ত শ্ৰদ্ধা আছিলে আৰু তেখেতেও মোক মৰম কৰিছিল। গতিকে তেখেতৰ মই আজি দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ যিখিনি গুণমুগ্ধ বা আমাৰ ডক্টৰ ময়ূৰ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিল, সুশীল গোস্বামী দেৱ, ক্ষীৰ বৰুৱা দেৱ, যিখিনি কথা বতৰা তেখেতৰ সম্পৰ্কত ক'লে আমি সকলোৱে শুনিলোঁ। আমি সঁচাকৈ এই সভাখনত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।